ৰাভা আসন পৰিষদীয় নিৰ্বাচনৰ ফলাফল এই মুহূৰ্ততে ঘোষণা হোৱা নাই যদিও ঘোষণা হোৱা নাই অগ্ৰগতিৰ পিছতে এতিয়া উৎসৱৰ মহল উঠিছে আমিনগাঁৱত আৰু আমিনগাঁৱৰ 14টা পৰিষদীয় সমষ্টিৰ আটাইবোৰ সমষ্টিয়ে বুলি ক'ব পাৰি বিজেপি বা এনডিএ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থী আছে আমাৰ লগত বিজয়ৰ বিষয়ে তেওঁ আগবাঢ়িছে যাৰ কাৰণে বন্ধ উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে কোনে কোনে স্বাগতম ফলাফলটো ভালে হৈছে আপুনি বিজয় বুলি ঘোষণা কৰিছে নেকি বিজয় বুলি ঘোষণা কৰিছে কোন সমষ্টি কয় এইটো 30 নম্বৰ বামুণীগাঁও সমষ্টি কি নাম অজিত দাস বিজেপি প্ৰাৰ্থী আৰু আপোনালোকৰ বিজেপি বা এনডিএ এবাৰ অগ্ৰগতি ভাল হৈছে মোটামুটি 90% হৈছে কামৰূপত এটা সমষ্টি অলপ পিছ পৰি আছে বাকী গোটেইকেইটা সমষ্টি আগবাঢ়ি আছে এই অঞ্চলটো আপুনি য'ত পৰিণত হৈছে অঞ্চলটো বিকাশৰ কথা যদি ক'ব যায় কি বাকী আছে বা কি অনুভৱ কৰে বাৰু সাধাৰণতে আমাৰ অঞ্চলটোতো পিছপৰা অঞ্চল আৰু যিহেতু ৰাভা আসন অটোনমাস কাউন্সিল এলেকাৰ ভিতৰত পৰিছে গোটেই ৰাভা আসন অটোনমাস কাউন্সিলৰ পৰা যিটো আমাৰ কনচেপ্ট জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যোৱাৰ সম অধিকাৰ সম উন্নয়নৰ যিখিনি কথা সেইখিনি একেলগে আগবঢ়াই লৈ যোৱাৰ কথাটো চিন্তা কৰিম যিটো আপুনি সাহসীয় দলৰ হৈ আপুনি নিৰ্বাচিত হৈছে গতিকে প্ৰথম কাম কি হ'ব বাৰু আপোনাৰ মোৰ প্ৰথম কাম হ'ব তাত যিটো ৰাভা আসন অটোনমাস কাউন্সিলৰ যিটো 6 শিডিউলৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডটো কেনেধৰণে আমি আগবঢ়াই দিব পাৰোঁ সেই কথাটো সদায় চেষ্টা থাকিব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে লগে লগে আমাৰ গাঁৱৰ উন্নয়নৰ কথাখিনি থাকিব ষষ্ঠ অনুসূচী কথাটো নিৰ্বাচনৰ সময়তে ওলোৱা হয় কিন্তু কাৰ্যত কাৰ্যকৰী কৰে আপুনি সাহসীয় দলৰ ফালৰ পৰা আপুনি কি পদক্ষেপ ল'ব নাই ইতিমধ্যে ষষ্ঠ অনুসূচী প্ৰস্তাৱ কেন্দ্ৰলৈকে গৈছে আৰু অতি সোনকালে নিশ্চয় ষষ্ঠ অনুসূচীৰ বিষয়টো আগবাঢ়ি থাকিব এইদৰে আমি দেখা পাইছোঁ যে বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী বিজয়ী বুলি তেওঁলোক ঘোষণা কৰিছে তেওঁলোকে কিন্তু এই মুহূৰ্তলৈকে যদি চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই তৎসত্ত্বেও তেওঁলোক এনেদৰে আত্মহাৰা হৈ পৰিছে আনন্দত আৰু এনেদৰে নৃত্য গীতত বিভোৰ হৈ পৰিছে মই আমিনগাঁৱৰ পৰা দেখুৱাই আছোঁ 14টা পৰিষদীয় সমষ্টিৰ অন্যতম এটা সমষ্টি আৰু সেই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে শেষ হাঁহি মাৰা বুলি যদিও কৈছে এই মুহূৰ্তলৈকে আচলতে অফিচিয়েল ঘোষণা হোৱা নাই আৰু এনেধৰণৰ এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থীৰ এটা এনেদৰে সমদল হৈছে আৰু উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে আমিনগাঁৱত আৰু আমিনগাঁৱত এই কিছু সময়ৰ পিছতে যি 14টা পৰিষদীয় সমষ্টিৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পূৰ্বে এনেধৰণৰ আনন্দমুখৰ পৰিৱেশ আচলতে বেন ঢোল সকলো ধৰণৰ মাংগলিক বাদ্য বাজি উঠিছে আৰু আত্মহাৰা কৰিছে সকলোৱে তেওঁলোকৰ যোগ্য বুলি বিবেচিত প্ৰাৰ্থীগৰাকী তেওঁলোকে ওচৰত পাইছে আৰু তেওঁলোকে বিচৰা ধৰণে প্ৰাৰ্থীগৰাকী জয়ী হোৱা বুলি তেওঁলোকে অনুভৱ কৰিছে আৰু তাৰ বাবে এনেধৰণে আনন্দমুখৰ পৰিৱেশ আমিনগাঁৱত আৰু এনেধৰণৰ উৎসৱৰ যেন মহা আয়োজন চলিছে এতিয়া এই মুহূৰ্তত আমিনগাঁৱত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ